भारत तिब्बत सहयोग मंच तिब्बत को चीन से आज़ादी मिले, कैलाश मानसरोवर चीन के कब्जे से मुक्त हो, हिमालय भारत का था, है और सदा रहे, इस मिशन को लेकर प्रारंभ एक मूवमेंट है। 1962 से पहले चीन के साथ पंडित नेहरू ने जिस धोखे में संधि और समझौता किया, उसका परिणाम निकला पूरे तिब्बत को चीन 1959 तक हड़प गया और 62 में उसने कैलाश मानसरोवर सहित असम को और लद्दाख को भी हड़पने की कोशिश की। यह जो चीन का विस्तारवाद है, जिसका मिशन है कि आने वाले समय के अंदर वो कैसा हिमालय चाहता है, तिब्बत पर हथेली पर लिखा हुआ है हिमालय और उंगलियों पर लिखा हुआ है लद्दाख, नेपाल, भूटान, अरुणाचल, असम आदि आदि कि कभी ना कभी उसको ये हड़पने हैं। तो वो ये ना कर सके, इरादों में सफल ना हो, इसलिए देश में जन जागरण करना। भारत की संसद का संकल्प है 14 नवंबर 1962 का, एक एक इंच ज़मीन चीन से खाली करवाएंगे। देश के 142 करोड़ लोग किसी भी जाति के हों, धर्म के हों, भाषा के हों, दल के हों, एकजुट होकर खड़े हों ताकि चीन अपने कुइरादों के अंदर सफल ना हो सके। इसलिए ये यात्रा है। इस यात्रा का एक उद्देश्य और भी है, हिंदू बौद्ध समन्वय बने, धर्मों में टकराव नहीं रहे। तीसरा एक और भी है, पूरे नॉर्थ ईस्ट को वह आतंकवाद और अलगाववाद ना मानकर विविधताओं में एकता का रूप माने। इट इज़ ब्यूटी इन वैरायटी। और इसलिए यहाँ टूरिज़्म बढ़े, सरकार विकास करे, जनता टूरिस्ट के रूप में आए। इन सब बातों को ध्यान में रखकर इस मार्ग से गुवाहाटी से और तवांग बोमडिला से होते हुए चीन बॉर्डर पर जाना, वह चीन का बॉर्डर नहीं है, एक्चुअली वो तिब्बत का बॉर्डर है और तिब्बत है। और ये संदेश देना, चीनियों तुम कितने भी क्रूर और शक्तिशाली होंगे, भारत एक एक इंच ज़मीन आपसे आज़ाद चाहता है। इसलिए तिब्बत की आज़ादी, भारत की सुरक्षा, कैलाश मानसरोवर की मुक्ति, यह हम देखें, इस संकल्प को जन जन में जगाने का कार्य यह यात्रा करती है। आसलते আজি जेतु যাত্ৰা এইটো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিওটা প্ৰান্তৰ পৰাই প্ৰায় ৩০০ৰ অধিক বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তি, বিশিষ্ট ব্যক্তি তীৰ্থযাত্ৰাৰ লগতে এইটো অনুষ্ঠানটো আয়োজন কৰিছে ভাৰত তিব্বত সহযোগ মঞ্চ অসম প্ৰান্তৰ পৰা। আৰু আজি দৰং জিলাতো নাৰিকলি ঐতিহ্যমণ্ডিত নাৰিকলি শিৱ মন্দিৰত যিজন প্ৰতিষ্ঠাপক ডক্টৰ ইন্দেশ কুমাৰজী তেখেতৰ নেতৃত্বত আৰু ৰাষ্ট্ৰীয় মহামন্ত্ৰী পংকজ গোয়েলজীৰ নেতৃত্বত প্ৰায় ৩০০ৰ অধিক যাত্ৰীসকল যোৱাকালিয়ে কলাক্ষেত্ৰত এটা আদৰণি অনুষ্ঠান হৈছিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সন্ধিয়া। আৰু আজি দৰং জিলাত প্ৰৱেশ কৰোঁতে আমি দৰং জিলাৰ হৈ লগতে অসমবাসীৰ হৈ এই ঐতিহ্যমণ্ডিত নাৰিকলি মন্দিৰত তেখেতসকলক আদৰণি জনাওঁ। আৰু লগতে তেওঁলোকৰ যিটো উদ্দেশ্য, আজি ২৬ বছৰ ধৰি ডক্টৰ ইন্দেশজীৰ নেতৃত্বত যিটো আমাৰ কৈলাশ মানসৰোবৰ আচলতে ভাৰতৰ অংশ আছিলে, আমাৰ যিহেতু হিন্দুৰ আৰাধ্য দেৱতা মহাদেৱৰ যিটো আমাৰ স্থান কৈলাশ, সেই কৈলাশ মানসৰোবৰক যিহেতু ভাৰত চীন যুদ্ধৰ সময়ত চীনে দখল কৰি লৈছিলে, এতিয়া পুনৰ উদ্ধাৰ কৰাৰ কাৰণে এই তীৰ্থযাত্ৰী প্ৰতি বছৰ, আজি যোৱা ১৩ বছৰ ধৰি তেওঁলোকে ভূটান, অৰুণাচল সীমান্তৰে গৈ চীন সীমান্তত গৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লয় আৰু এইটো দাবী উত্থাপন কৰে যে আন্তঃৰাষ্ট্ৰীয় মহলত আৰু লগতে চীন চৰকাৰকো দাবী উত্থাপন কৰে যে আমাৰ হিন্দুৰ আৰাধ্য দেৱতা মহাদেৱৰ যি বাসস্থান
কৈলাশ মানসৰোবৰ পুনৰ ভাৰতক উভয়তাই দিয়াৰ কাৰণে এইটো উদ্দেশ্য আৰু লগতে ভাৰত আৰু চীনৰ যিটো সম্পৰ্ক যিটো এটা দালাই লামা যেতিয়া তিব্বতৰ পৰা আহি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছিল তেতিয়াই ভাৰতে সমৰ্থন জনাইছিল আৰু এই ভাৰত আৰু তিব্বত দুখন দেশৰ সহযোগত এই যাত্ৰাটো প্ৰতি বছৰে অনুষ্ঠিত হয়। আজি চিপাঝাৰত থাকিলে আমাৰ প্ৰতিষ্ঠাপক ভাৰত তিব্বত যিটো সহযোগ মঞ্চৰ প্ৰতিষ্ঠাপক লগতে জ্যেষ্ঠ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক ডক্টৰ ইন্দ্ৰেশ কুমাৰজী, ৰাষ্ট্ৰীয় মহামন্ত্ৰী পংকজ গোয়েলজী, আমাৰ ভাৰত তিব্বত সহযোগ মঞ্চ অসম প্ৰান্তৰ ৰাজ্যিক সভাপতি কৈলাশ শৰ্মা ডাঙৰীয়া আছে, আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া উপস্থিত আছে আৰু দৰং ৰত্ন আৰু এগৰাকী শিক্ষাবিদ দৰঙৰ শিক্ষাবিদ ডক্টৰ নগেন্দ্ৰনাথ শৰ্মা উপস্থিত আছে, তেজপুৰ বিভাগ সংঘচালক প্ৰফুল্ল বড়ো ডাঙৰীয়া উপস্থিত আছে আৰু বিশিষ্ট গণ্যমান্য ব্যক্তিসকল আজি ইয়াত উপস্থিত আছে আৰু লগতে আমি দৰঙীৰ যিটো লোক সংস্কৃতি এই দৰঙীৰ যিটো দৰঙৰ সংস্কৃতিৰ এটা ভাণ্ডাৰ ইয়াত প্ৰায় 32টাৰো অধিক কলা আছে, লোককলা আছে, লোক সংস্কৃতি আছে, তাৰে কিছু সংখ্যৰে আজি তেওঁলোকৰ মাজত প্ৰদৰ্শন কৰা হয় আৰু দৰঙৰ আমাৰ যিটো এটা থলুৱা জলপান খাদ্যৰ ঐতিহ্যিক তেনেকুৱা আমি এটা দৰঙৰ যিটো আমি জলপান বুলি কওঁ সেই জলপান দৈ চিৰা বোকা চাউল যিটো চাউলেৰে তেওঁলোকক অভ্যাগত কৰোঁ আৰু লগতে তেওঁ এই যাত্ৰাটো যাতে সফল হয় তাকে আমি শুভেচ্ছা জনাইছোঁ। ইয়াৰ পিছত তেওঁলোকে শোণিতপুৰ হৈ ভূটান সীমান্তৰে গৈ অৰুণাচলত প্ৰৱেশ কৰিব, অৰুণাচলৰ পৰা তেওঁলোকে টাৱাঙত যাব, টাৱাং চীন সীমান্তত যাব। সহযোগী যিটো যাত্ৰা এই যাত্ৰাত আপোনালোকৰ নিশ্চয় মনত আছে যে মই আজি 2 বছৰ ধৰি এই যিটো সহযোগী যিটো যাত্ৰা আৰম্ভ হয় টাৱাঙলৈকে সেইটোত আমি মানে পূৰা গোটেই ভাৰতবৰ্ষৰ যিমান মানে মানুহ আহে আটাইবিলাক তীৰ্থযাত্ৰী হিচাপে আহে, কিন্তু আটাইবিলাকেই গুৰুত্বপূৰ্ণ ব্যক্তি, হয়তো কোনোবা প্ৰাক্তন IAS আছে, কোনোবা হয়তো ডাক্তৰ ইঞ্জিনিয়াৰ, সকলো ধৰণৰ মানুহ আহি পেলাই এই যাত্ৰাটো অংশগ্ৰহণ কৰে। এটাই মাত্ৰ তেখেতসকলৰ কথা যে তিব্বতখন বা মানস সৰোবৰখন যাতে কোনেও মানে চীনে যি ধৰণে আগ্ৰাসন কৰি আছে সেই আগ্ৰাসনটো যাতে বন্ধ হৈ যায়, কাৰণ আমাৰ ভাৰতবৰ্ষখনৰ লগত এটা মানসৰ সৰোবৰ বা তিব্বতৰ এটা সুন্দৰ সম্পৰ্ক আছে আৰু সেইকাৰণে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ মানুহে আহি গোটেই মানে আমাৰ তিব্বতখনক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, মানস সৰোবৰ কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ এই ধৰণৰ এটা যাত্ৰা, কাৰণ সকলো মানুহে বিশ্বাস কৰে যে মানস সৰোবৰখনৰ পৰাই বা কৈলাশ পৰ্বত বুলি ক'লে আমাৰ যিটো নেকি এটা ধাৰণা যি ধৰণৰ ৰামায়ণ মহাভাৰত বা উপপুৰাণবিলাকত লিখা আছে সেই ধৰণে এই যাত্ৰীসকলে আজি এটা তিব্বত সহযোগী যাত্ৰা হিচাপে আজি মানে বহু বছৰ ধৰি কামটো কৰি আছে। আমি মাথোন আজি 2 বছৰ ধৰি এই কামখিনিত আমি সহযোগ কৰিছিলোঁ আৰু এইবেলি মই অকণমান মানে নিৰ্বাচনী কাম ব্যস্ত আছিলোঁ কাৰণে এতিয়া তেখেতসকলে এইবাৰ আমাৰ আন এগৰাকী সহযোগত এই কামখিনি কৰিছে। এটা মানে কি যে তেওঁলোকে এক ভাৰত মানে বিভিন্ন ধৰ্ম সংস্কৃতি সকলোবিলাক লৈ হৈ এক ভাৰত আৰু এক ভাৰত বুলি কোৱাৰ লগে লগে আমি প্ৰত্যেকে এটা কথা জানো যে সেইটো হৈছে কি যে আমাৰ এই যে মানস সৰোবৰখন মানস সৰোবৰৰ পৰা আমাৰ মানে কি হৈছে যে ভাৰতৰ যিটো নেকি সনাতনী যিটো পৰ্ব সেই পৰ্বৰ শুভাৰম্ভ হৈছে। আমিতো প্ৰথমবাৰ আহিছিলে 450, এইবাৰ যোৱাবেলি মনত পৰে আপোনালোকৰ যে যোৱাবেলি খতৰা সত্ৰ পাতিছিলোঁ তেতিয়া আহিছিলে 329 এইবাৰ আজি মাত্ৰ 320 গৰাকী নেকি আহিছে, মই ইতিমধ্যে তেওঁলোক খবৰ পাইছোঁ। এই জাতি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাই, আপোনালোকে যদি তেওঁলোকক মানে সোধে নহয় দেখিব যে মানে সাংঘাতিক গোটেইবিলাক কিন্তু মানে এলা পেচা মানুহ নহয়, গোটেইবিলাক কিন্তু অসমৰ মানে ভাৰতবৰ্ষৰ বিভিন্ন পেচাৰ বিভিন্ন ধৰণৰ তেখেতসকলে ভাৰতবৰ্ষক ভাল পায় আৰু ভাৰতবৰ্ষখনক বিশেষকৈ তিব্বত বুলি মই নকওঁ, অৰুণাচলক যে চীনে দাবী কৰি আছে সেইটো ক্ষেত্ৰতো তেখেতসকলে বিৰোধিতা কৰে, যিটো বিৰোধিতা নেকি ন্যায়সংগত। এই ন্যায়সংগতভাৱে তেওঁলোকসকলে কিন্তু ভাৰতবৰ্ষৰ গোটেই মানুহৰ হৈ মাত দিছে যে আমি কেতিয়াও কোনো পধ্যেই আমি মানে আমাৰ যি নেকি অৰুণাচল প্ৰদেশতো আমি বাদেই আমি আনকি একেবাৰে তিব্বত পৰ্যন্ত আমাৰ সত্তা জড়িত হৈ আছে, ভাৰতীয় সত্তা, সেইটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে এই যাত্ৰা। আদৰণিটো আমি জনাইছোঁ। আজি 3 বছৰ ধৰি মই কামটো কৰিছোঁ, এইবাৰ যেনিবা মই নাছিলোঁ কাৰণে খৰধৰ হৈছে, মই আহিছোঁ খবৰ পাইছোঁ আহিছোঁ, কিন্তু এইটো কথা জানি সুখী হ'ব যে আকৌ আজি আমাৰ যিগৰাকী আহিছে আপোনালোকে জানে যে তেখেত আমাৰ মানে ৰাষ্ট্ৰীয় সংঘৰ এগৰাকী বলিষ্ঠ নেতা, কিন্তু তেখেতে এতিয়া 2টা বজাত আজি বিভিন্ন ধৰণৰ আমাৰ মুছলিম সংগঠনৰ সৈতে বহিব। এইটো এটা গুৰুত্বপূৰ্ণ কথা।
মুছলিম সংগঠনৰ লগত বহিব, যিবিলাক মুছলিম মানে সংগঠনে ভাৰতবৰ্ষখন একত্ৰিত হোৱাটো বিচাৰে।